prove that the following functions do not have maxima or minima. So আমি কি জানো যে যদি আমি সলভ কৰোঁ এই সলিউশন আমি লিখি লওঁ সো গিভেন কি দিয়া আছে আমাক যে ফাংশন দিয়া আছে আমাক e to the power x বা আমি আকৌ এক্সপোনেনশিয়াল ফাংশন আমাক দিয়া আছে এক্সপোনেনশিয়াল ফাংশন সো যদি আমি ইয়াক ওয়ান টাইম ডেরিভেটিভ কৰি দিওঁ বা ডিফাৰেন্সিয়েট উইথ ৰেসপেক্ট কৰি দিওঁ একবাৰ কাৰণে ঠিক আছে সো ফাৰ্স্ট অৰ্ডাৰ ডিফাৰেন্সিয়েট কৰি কিনে আমি কিমান পাম ইয়াক আমি ইয়াক পাম e to the power x ডিফাৰেন্সিয়েট কৰি আমি কি পাম e to the power x পাম হয়নে e to the power x ডিফাৰেন্সিয়েট কৰি আমি কি পাম e to the power x সো আমি কম যে আমি কি বুলি কম যে নাও f dash x will be 0 if e to the power x equal 0. That means e to the power x equal 0, but e to the power x or exponential function never be 0. Never be 0. Therefore there is not any value of x which satisfy e to the power equal x. So e to the power x has no maxima and minima or minima. অর্থাৎ কোৱা কি হৈছে যে ফাংশনৰ দিটো আছে আমি ফাংশনৰ ওয়ান টাইম ডিফাৰেন্স কৰি আমি কি দেখাব লাগে যে ফাংশনৰ কোনো ধৰণৰ ম্যাক্সিমা বা মিনিমা নাই यानी कि x ৰ কোনো ভ্যালুৱে নোলায় x ৰ কোনো ৰিয়েল ভ্যালু নাথাকে যদি আমাৰ x ৰ ৰিয়েল ভ্যালু থাকে তেতিয়া আমি কম যে ফাংশনৰ মিনিমা বা ম্যাক্সিমা আছে আৰু যদি x ৰ কোনো ৰিয়েল ভ্যালুৱে নাই দ্যাট মিন্স ফাংশনৰ কোনো ম্যাক্সিমা বা মিনিমা থাকিবই নোৱাৰে কাৰণ ক্ৰিটিকেল পইণ্টছ পালে মানেহে আমি কি পাম ফাংশনৰ ভ্যালুখিনি পাম ম্যাক্সিমাম বা মিনিমা পাম সো আমাৰ ক্ৰিটিকেল পইণ্টছখিনি নোলালে তেতিয়া আমি দেখিলোঁ যে x e to the power x equal 0 ওলাব লাগে কিন্তু আমি জানো যে e to the power x is a constant and it never be 0 এটা কেতিয়াও কি নহয় 0 নহয় দ্যাটস ওয়াই আমাৰ ইয়াৰ ভ্যালু কেতিয়াও 0 হ'ব নোৱাৰে অৰ্থাৎ x ৰ কোনো মান আমি পৰা পাব নোৱাৰো সো এই ফাংশনৰ কোনো ধৰণৰ ম্যাক্সিমা বা মিনিমা নাই থ্যাংক ইউ